বঙাইগাঁৱৰ বালাৰছৰ মূলবাৰীত টুলুঙা নাৱেৰে ভয়ংকৰ যাত্ৰা। বালাৰছৰ মাত্ৰঘোলা গাঁও পঞ্চায়ত সচিব মাজিদুৰ ৰহমানে মোটা অংকৰ ধনৰ বিনিময়ত আব্দুল মান্নানক পাৰঘাট পৰিচালনা কৰিবলৈ দিয়াৰ অভিযোগ। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক কেৰেপ নকৰে পঞ্চায়ত সচিব মাজিদুৰ ৰহমানে। বঙাইগাঁও জিলা পৰিষদৰ অধীনস্থ মূলবাৰী বালাৰছৰ পাৰঘাট অবৈধভাৱে চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাক অংগুষ্ঠ দেখুৱাই ৰাইজৰ পৰা ধন সংগ্ৰহ কৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উচ্চ ন্যায়ালয়ে বালাৰছৰ মাত্ৰঘোলা পাৰঘাট বন্ধ কৰাৰ নিৰ্দেশ দিয়াৰ পিছতো গাঁও পঞ্চায়তৰ সচিব মাজিদুৰ ৰহমানে মোটা অংকৰ ধনৰ বিনিময়ত আব্দুল মান্নানক পাৰঘাট চলোৱাৰ নিৰ্দেশ দিয়াৰ গুৰুতৰ অভিযোগ। উল্লেখযোগ্য যে ৰাজ্যৰ ভিন্ন প্ৰান্তত মাজে মাজে নাও দুৰ্ঘটনা হোৱাৰ পিছতো শিক্ষা পোৱা নাই একাংশই। পাৰঘাট চলোৱাৰ সময়ত কোনো নিৰাপত্তা ব্যৱস্থা নাই। জীৱন্ত হাতৰ মুঠিত লৈ টুলুঙা নাৱেৰে বিপদসংকুল যাত্ৰা কৰিবলগীয়া হয় স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে। উল্লেখ্য যে পাৰঘাটৰ বাবে নিবিদা গ্ৰহণ কৰিছিল যদিও সেয়া এক ভেকু ভাওনাহে আছিল। অতি সোনকালে গাঁও পঞ্চায়তৰ সচিব মাজিদুৰ ৰহমানে আৰু অবৈধভাৱে ঘাট চলোৱা লেচিৰ বিৰুদ্ধে তদন্ত কৰি উচিত ব্যৱস্থা লোৱাৰ দাবী জনাইছে সচেতন ৰাইজে। যোৱাবেলিৰ পৰা যিটো ঘাটটো পাৰাপাৰ কৰি আছে, কিন্তু আমি জনামতে বহুত ঠাই নাও দুৰ্ঘটনা হৈ থাকে। কিন্তু এইবুলি শুনা পালোঁ যে আব্দুল মান্নানে পাইছে। যিয়ে নাপাওক কিয়, কিন্তু আচলতে কি এই টুলুঙা নাৱেৰে পাৰাপাৰ কৰিলে কেতিয়াবা দুৰ্ঘটনা হ'ব পাৰে। সেইটোত আচলতে আইনমতে অবৈধ, কাৰণ আইনৰ প্ৰশাসনে চালি জাৰি চাই তদন্ত কৰি তাকে পাৰ কৰিবলৈ দিয়ক। মই তাতে কোনো নাই, কিন্তু আচলতে কি যিখিনি লাগে টুলুঙা নাও নোহোৱাকৈ আইনমতে ফুল জেকেট কিবা কিবি বস্তু আছে সেইখিনি লৈ পাৰাপাৰ কৰিলে আমাৰ বহুতখিনি স্কুলৰ ছাত্ৰ ছাত্ৰী আছে, দুৰ্ঘটনা হ'লে বহুত ক্ষতি হ'ব। যাৰ কাৰণে সেইখিনি আইনে যিখিনি ব্যৱস্থা কৰিলে কৰি দিয়ক। আজি একমাহমান হ'লেই পাৰাপাৰি। ইয়াৰ আগতে দলং আছিল, দলং থাকিলেতো বেলেগ একো নহয়, দলং আছিল, এতিয়াতো দলং নাই। টুলুঙা নাৱেৰে পাৰপাৰি কৰি যদি কেতিয়াবা দুৰ্ঘটনা হৈ যায় আমাৰ বহুতখিনি ক্ষতি হ'ব। ফুলবাৰী পাৰঘাট আমি টেণ্ডাৰত পাইছোঁ, হাই টেণ্ডাৰত আমাক দিয়া নাই। যিটো একদম লৱেষ্ট টেণ্ডাৰ আব্দুল মান্নান তাকে ছেক্ৰেটাৰী দিছে, বহুত তাৰ পৰা ধন লৈছে। সেইকাৰণে আমি হাইকোৰ্ট কৈছোঁ, হাইকোৰ্টৰ পৰা তাক নাকচ কৰাৰ পিছতো ঘাটখন চলাই আছে ছেক্ৰেটাৰীৰ এই অনুমতিত। আৰু ছেক্ৰেটাৰী কৈ আছে যে এইটো হাইকোৰ্টৰ এইটো কলৰ পাত বুঢ়ী আঙুলি দেখাই দিছে আমাক যে আমি চলাই থাকিম, কি কৰে কৰক। হাইকোৰ্টত হেৰি নামানে। তো এইটোৱে আমাৰ কথা যে এই বালাৰছৰ মাত্ৰঘোলা জিপিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী দয়া কৰি উচিত তদন্ত কৰি যে ঘাটটা পায় তাক জানি দে। এইটোৱে আমাৰ কথা। আমি আইনগতভাৱে যদি পাওঁ তেনেহ'লে ঘাটটা আমাৰ লাগে, আৰু যদি নাপাওঁ তেনেহ'লে কোনো কথা নাই, আপত্তি নাই। হাইকোৰ্টত আমাক অলৰেডি তাক নাকচৰ বৰ্তমান সৰু এটা টুলুঙি নাও পাৰাপাৰি কৰি আছে স্কুলত। কমচে কম আপোনাৰ ওপাৰ 5টা 7টা স্কুলে 200-250 ল'ৰা ছোৱালী যায়, খুব কষ্ট কৰি যায়। সৰু এটা নাও, তাৰ লাইফ জেকেট ৰিং একো নাই। তাৰপিছতো আমাৰ জিপিৰ ছেক্ৰেটাৰী মাজিদুৰ ৰহমান গুৰুত্ব নিদিয়ে। মাজিদুৰ হাইকোৰ্টৰ অৰ্ডাৰ পোৱাৰ পিছতো সেইবুলি কৈছে যে পইচা দিলে এনেই বনাই দিয়ে এইবিলাক অৰ্ডাৰ। মানিকপুৰৰ পৰা জাহাংগীৰ আলমৰ ৰিপৰ্ট, ইনচাইট ইণ্ডিয়া।